নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী দেৰগাঁও বিশ্বনাট্য দিৱস উপলক্ষে বাটৰ নাট প্ৰদৰ্শন। নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী দেৰগাঁও বিশ্বনাট্য দিৱস উপলক্ষে দেৰগাঁও চাৰিআলিত দুখনকৈ বাটৰ নাট প্ৰদৰ্শন। উদ্বোধক হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা যতীন বৰা। আজি নিবেদন কৰা নাটক দুখন হ'ল জ্যোতিপ্ৰসাদ ভূঞাৰ মোবাইল ভাইৰাছ আৰু দীপক কুমাৰ কলিতাৰ পৃথিৱীৰ অসুখ। নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী দেৰগাঁও বাটৰ নাট কৰিছে, যি দুটা ছাবজেক্ট লিখিছে সঁচা প্ৰশাসনে। মই বিশেষকৈ আপ্লুত হৈছো প্ৰত্যেকজন শিশু শিল্পী ইমান সুন্দৰ অভিনয় কৰিছে। অভিনেতা অভিনেত্ৰীক ধন্যবাদ জনাইছো, বিশেষকৈ সীমান্ত ফুকনক মই ধন্যবাদ জনাইছো। এই ধৰণে এটা নাটকৰ পৰিৱেশ জেগাত গঢ়ি তুলিছে আৰু ইয়াৰ পৰা বহুত অভিনেতা অভিনেত্ৰী ওলাইছে, অসমীয়া ছবি বা চিৰিয়েলত অভিনয় কৰিছে। আৰু এই ধৰণৰ প্ৰচেষ্টা মই ভাবো উঠি অহা প্ৰজন্মই আমাৰ সময়ত আমি যেতিয়া প্ৰথম অভিনয় কৰিবলৈ আহিছো এনেকুৱা ধৰণৰ সুবিধা পোৱা নাছিল, কিন্তু সীমান্ত ফুকনৰ যিটো প্ৰচেষ্টা এইটো সঁচাই শলাগিবলগীয়া আৰু গৌৰৱ অনুভৱ কৰিছে আজি নাটকত উপস্থিত আৰু ৱৰ্ল্ড থিয়েটাৰ ডে উপলক্ষে সমূহ নাটকৰ লগত জড়িত শিল্পী কলাকুশলী আপোনালোকৰ চেনেলৰ জৰিয়তে আন্তৰিক শুভেচ্ছা। আপুনি মূলতঃ চলচ্চিত্ৰ বুলিও নাট্য জগতৰ নাটকক বেছি প্ৰাধান্য দিয়ে বুলি কয়, এই সম্পৰ্কে এই মূলত প্ৰথম অভিনয় জগতৰ আৰম্ভ হৈছে। মোৰ প্ৰথম নাটক আজি মই অলপ আগত কলো, মই বাটৰ নাট ময়ো কৰিছো। আমি ষ্ট্ৰীট প্লে, আমি চফ্টৱেৰ হাছমি তেখেতৰ নাটক কৰিছিলো। আৰু অভিনয় মোক যদি সোধা হয় মই প্ৰথম কথা ক'ব লাগিব, মই থিয়েটাৰৰ অভিনেতা বুলি নিজকে কৰি খুব ভাল পাওঁ। ছবি কৰিছো, 60খনৰ ওপৰত চিনেমাত কৰিছো আৰু অভিনয় কৰি যদি ভাল লাগে প্ৰথমে মই থিয়েটাৰৰ অভিনেতা ক'ব লাগিব। আৰু মই নিজৰ কথা বিশেষ নকওঁ, কিন্তু মই আজি অভিনেতা অভিনেত্ৰীসকলক আপোনালোকে তেওঁলোকৰ অভিনেতা নিজে প্ৰত্যক্ষ কৰিছে, কি সুন্দৰ অভিনয় কৰিছে আৰু ধন্যবাদ জনাইছো। মই আচলতে মোৰ আদৰৰ ছবি দুখনমান আছে, সেই ছবি দুখন মই শেষ কৰি আৰু নিজৰ প্ৰডাকশ্যন সেই ছবি কাম যদি ককা দেউতা নাতি আৰু হাতী চিকুৱেল হ'ব সেইখনত আছে। আৰু অগ্নিবাণ বুলি এখন ছবি মানে আমাৰ শৈলীন শৰ্মা প্ৰযোজনা আৰু নিৰ্মল শইকীয়া পৰিচালক অগ্নিবাণ আছে, ককা দেউতা নাতি হাতী আছে। আৰু নিজৰ ছবি এখন প্লেন কৰিছো, কি হয় নাজানো, সেইটো চেষ্টা কৰি ভাল ভাল কাম আপোনালোকক। আজি চাওক, মই 2টা দিন ইনজেকশ্যন লৈ পেলাই অভিনয় কৰি আছো, কিন্তু মই অনুভৱ কৰা নাই যে মই গা বেয়া কৰি দৰ্শকসকলে ইমান সঁহাৰি পাইছে। আৰু মই সেই সাহসটো লৈ মই কাম কৰিছো আৰু যথেষ্ট সঁহাৰি আপোনালোকে নিজে দেখিছে। যোৱা 2টা দিন যথেষ্ট দৰ্শকক সঁহাৰি পাইছো দেৰগাঁও। আৰু এনেকে আৰু আমাৰ আৰু 4 নে 5টামান পেণ্ডেল আছে আৰু সেইটো শেষ কৰি মই ছবিত অভিনয় কৰি 26খন মই আকৌ ভাগৱান থিয়েটাৰত পাম। মই সীমান্ত ফুকন, নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ সঞ্চালক। আমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে 2006 চনৰ পৰা নাটকৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছো। গতিকে এইবাৰ বিশ্ব নাট্য দিৱস উপলক্ষে, আজি বিশ্ব নাট্য দিৱস উপলক্ষে আমি দুখনি বাটৰ নাটক, সামাজিক সজাগতাৰ ওপৰত আমি দুখনি বাটৰ নাটক কৰিলো আমাৰ পৰিচালনাৰে। প্ৰথমখনিৰ নাটক আমাৰ নিম্ন শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা মোবাইল এডিকশ্যনৰ ওপৰত মোবাইল ভাইৰাছ নাটকখন ৰচনা কৰিছে জ্যোতিপ্ৰসাদ ভূঞাই। আৰু দ্বিতীয়খনি নাটক গোলকীয় উষ্ণতাৰ ওপৰত দীপক কুমাৰ কলিতা ৰচিত পৃথিৱীৰ অসুখ। এই নাটক দুখনিৰ জৰিয়তে আমি অকল মঞ্চত নাটক কৰি থাকিলেই নহ'ব, আমি মানুহৰ কাষ চাপিব লাগিব। কেৱল নাটক মনোৰঞ্জনৰ মাধ্যম নহয়, নাটক এক গণমাধ্যম। গতিকে নাটকক আমি মানুহৰ ওচৰলৈ চপাই আনিব লাগিব। চপাই নিবৰ বাবে আমি এনেকুৱা ধৰণৰ পদক্ষেপ আগতেও লৈছো। আগতে আমি এখন ফাকুৱাৰ দিনাখন আমি ৰং বুলি এখন নাটক কৰিছিলো, পৰিৱেশ প্ৰযোজনা, আমাৰ শ্ৰদ্ধাৰ এজন শিক্ষাগুৰুৰ চোতালত। তাৰ পূৰ্বেও আমি বহুত তেনেধৰণে বাটৰ নাটক, ইয়াৰ পূৰ্বে কাকতি ফৰিং বুলি আমি এখন বাটৰ নাটক কৰিছিলো। এই বাটৰ নাটক দুখন আজি আমি কৰিবলৈ পাই সৌভাগ্যৱান যে আজি এই বিশ্ব নাট্য দিৱসৰ দিনাখনে আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি জনপ্ৰিয় অভিনেতা যতীন বৰাই আজি 2খন নাটক সম্পূৰ্ণৰূপে উপভোগ কৰি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিলে। তাৰ বাবে আমি যতীনক ধন্যবাদ জনাইছো। আৰু আমাক এই সুবিধাখিনি দিয়াৰ বাবে দেৰগাঁৱৰ পুলিচ প্ৰশাসনকে আৰম্ভ কৰি ইয়াৰ সমূহ ৰাইজ আৰু সমূহ সাংবাদিক বন্ধু সকলোকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আমি কি কৰিম আকৌ সঁচাকে অলপ মুখৰ লগা নাই লাগিব।
পৃথিৱী নামৰ এই সেউজ গ্ৰহত উঠে লাগিছে সঁচাকৈ দেই ই জুই জুই বুলি যেনেকৈ চিঞৰি আছিলে মই মিছাতে দৌৰি গুচি পৃথিৱীৰ এঠাইত জুই লাগিছে সেই অজগৰ সদৃশ জুই কুৰাই ক্ৰমে ক্ৰমে আমাৰ পৃথিৱীখন গিলিব ধৰিছে অথচ এই কথাই তহঁতক অলপো ব্যথিত কৰা নাইনে দিন পাছত যে সেই জুই কুৰাই আমাকো দহিবহি এই চিন্তাই তহঁতক অলপ চিন্তিত কৰা নাইনে নকৰে নকৰে এই পৃথিৱীৰ অস্তিত্বৰ কথা ভাবিবলৈ এওঁলোকৰ হাতত অলপ এইবাবেইতো কৈছো আমি সকলো সাৱধান হ'বৰ হ'ল আমি সাৱধান হ'বৰ হ'ল 16,000 প্ৰায় 16,000 বছৰে ভৰি থকা তাত গোট খাই থকা বিশাল পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছ অৰণ্যৰ উদ্ভিদৰ বাবে দৰকাৰ হোৱা কাৰ্বন ডাই অক্সাইডসমূহ বিলীন হ'ব লাগে সাগৰত কিন্তু পৃথিৱীৰ কল কাৰখানা গাড়ী মটৰবোৰৰ ব্যাপকতাৰ পৰিণামে এই গেছ সাগৰত বিলীন নহয় আৰু এই কাৰ্বন ডাই অক্সাইড গেছ এই মহাকাশলৈ গৈ অজন স্তৰত আঘাত সানিছে পৃথিৱীৰ বায়ুমণ্ডলত দিনে দিনে ফ্ল'ৰ'কাৰ্বন আৰু ছালফাৰ হেক্সক্ল'ৰাইডৰ দৰে অপ্ৰাকৃতিক গেছৰ পৰিমাণ যথেষ্ট বাঢ়িছে সেইবাবেইতো কৈছো বিপদ ঘণ্টা বাজিছে সাৱধান নহ'লে হ'ব আমাৰ সকলোৰে অঘটন সেইবাবেতো দিনে দিনে সূৰ্যৰ খং বাঢ়ি আহিছে দিনে দিনে সূৰ্যৰ উত্তাপ বৃদ্ধি পাব ধৰিছে মুকলি পথাৰবোৰত জমা হোৱা ৰংহীন আৰু গোন্ধহীন সেই মিথেন গেছবোৰৰ উৎপত্তিৰ ফল পথাৰবোৰত পেলোৱা সেই জাবৰ জোঁথৰবোৰ এই মিথেন গেছ বায়ুমণ্ডলৰ পানীবোৰৰ লগত মিহলি হৈ থকাৰ বাবে পৃথিৱীৰ পৰা সূৰ্য কণিকাবোৰ উভতি যাব পৰা নাই এই ঘটনাবোৰে পৃথিৱীলৈ আশংকা কঢ়িয়াই আনিছে বিপদ হ'ব সকলোৰে বিপদ হ'ব আমি আকাশত উৰি ফুৰা চৰাইবোৰৰ বাবে এই পৃথিৱীলৈ এই বিপদ কাষ চাপি অহা নাই হাবিৰ মাজত থকা নীল জন্তুবোৰৰ বাবে পৃথিৱীলৈ এই বিপদ কাষ চাপি অহা নাই পানীৰ মাজত নাচি থকা মাছবোৰৰ বাবে পৃথিৱীলৈ এই বিপদ কাষ চাপি অহা নাই সাগৰত ঘূৰি ফুৰা ৰং বিৰঙৰ মাছবোৰে পৃথিৱীলৈ এই বিপদ কঢ়িয়াই অনা নাই মুকলি মনেৰে উৰি ফুৰা মৌ মাখি পখিলাবোৰে এই বিপদক হাত বাউলি দি মাতি অনা নাই মাটিৰ তলত বিচৰণ কৰি থকা কেঁচু সাপ আৰু নিগনিবোৰে পৃথিৱীলৈ এই বিপদ কঢ়িয়াই অনা